এতিয়া আহিছোঁ আমাৰ ঘৰৰ এটা ফিচাৰীলৈ। এতিয়া ফিচাৰী চাৰিওফালে ঘূৰিছোঁ, পূৰা চাৰিওফালে কলগছ লগাই থৈছে আৰু এইটো হ'ল ফিচাৰীটো। ফিচাৰীটোত মাছ বহুত আৰু কাষে কাষে কলগছ লগাই আছে আৰু এইবিলাক কলগছ হয় আৰু ইয়াত কল লাগি আছে কল আৰু এইটোৱে হ'ল ফিচাৰীটো। ডাঙৰ ফিচাৰী হয়। বহুত ডাঙৰ ফিচাৰী এইটো চাওক, বহুত ডাঙৰ, বহুত ডাঙৰ। আৰু এতিয়া আপোনালোকক দেখুৱাই আছোঁ আৰু আবেলি টাইমত ফুৰিবলৈ আহিছোঁ আৰু কাষে কাষে গৈছোঁ আৰু ঠিক আছে এখন নাও। আগতে ইয়াত বিল আছিলে, এতিয়া ফিচাৰী বনাই আছে। ধুনীয়া চিনাৰী, বহুত ধুনীয়া চিনাৰী। মই এতিয়া বৰ্তমান আছোঁ বৰগুলৰ এখন ডাঙৰ বিশাল ফিচাৰী এটাত আছোঁ আৰু এইটোৱে হ'ল ফিচাৰীটো। এইটো আৰু ইয়াত বহুত ডাঙৰ ডাঙৰ মাছ আছে আৰু এই মাছবোৰ মানুহে নাৱত উঠি মাছবোৰ ধৰে আৰু বজাৰত বেচে আৰু গাঁৱৰ মানুহক বেচে। এইটোৱে এই ওচৰত পাহাৰ, এইবিলাক ঘৰ আছে পাহাৰ আৰু এইবোৰ মাছ ৰখীয়াবিলাক ঘৰ আছে ইয়াত। জয়দস্তি সেইটো খোজকাঢ়ি গৈছে, সেইটো পিছলৈ নাচায়, অকল আগলৈহে চাই বোলে। আৰু এইবিলাক কলগছ। আৰু এইটো ছজনা গছ, ছজনা যে এয়া দাইলত দি খায়। আৰু ইয়াত গোটেই ফিচাৰীয়ে ফিচাৰী। বেতলা মাছ নেকি? বহুত মাছ নেকি? পুৰা মাছ এয়া পুৰা। পুৰা মাছৰ হেৰি। মাছৰ পোনাখিনি অলপ ডাঙৰ কৰে, তাৰপিছত ইয়াত যেতিয়া ডাঙৰ হ'ব তেতিয়া সেই ডাঙৰ ডাঙৰ ফিচাৰীবিলাকত দি দিয়ে। দুটাই খালা-খালি কৰিছে। এয়া আছামিজ ডিস্কভাৰী হয় মই। আমাৰ গাঁৱত মানে ফিচাৰীয়ে ফিচাৰী, পুৰা ফিচাৰীয়ে ফিচাৰী আৰু পাহাৰো আছে আৰু মাছ মানে উভৈ নদী আৰু পুৰা একদম মাছ জঁপিয়াই থাকে আৰু। ইয়াতো এটা ফিচাৰী। এই পাহাৰ আছে এইবিলাক আৰু আছে চবফালে ৰাস্তা। এইফালেদি আমাৰ ঘৰ লাবিগে এইটো বাটেদি গ'লে। পুৰা জিলিকি আছে, সুন্দৰ পৰিৱেশ। সৰুটো যে ঘৰ দেখিছে, এই ঘৰটোত তাৰমানে মাছৰ কাৰণে খাদ্য থৈ দিয়ে মানে। আমি ইয়াত দেখিছে এইবিলাক গোটেই ফিচাৰী আৰু এইবিলাক মানুহ আছে। ময়ো গৈ আছোঁ, মোৰ লগৰকেইটা আগত গৈ আছে আৰু মই পিছে গৈ আছোঁ। নাও আছে ইয়াত। এইবোৰ গোটেই ফিচাৰী। আৰু বলক ভয় নকৰিবি, এনেকৈ থৈছে কাৰণ চৰাই চিৰিকটি আহি পেলাই সেই মাছবিলাকক খাবহি নোৱাৰে আৰু মাছবিলাক তলত থাকে। খাদ্য যেতিয়া দিয়ে তেতিয়া মাছবিলাকে খাবলৈ আহোঁতে যাতে চৰাইবিলাকে সিহঁতক মাছবিলাকক
খাব নোৱাৰে, সেইকাৰণে জালবিলাক দি থৈছে, এইবিলাক জালবিলাক। আৰু বিশাল ফিচাৰী এইবিলাক, ইয়াত ফিচাৰী, ইয়াত ফিচাৰী, ইয়াত গোটেই ফিচাৰী চাৰিওফালে ফিচাৰী কেৱল ফিচাৰী। তাৰমানে সন্ধিয়া হৈ আহি আছে, আন্ধাৰ হৈ গৈছেগে আৰু মাছবিলাকে টোপনি মাৰিব সময় হৈছে। ভাগৰ লাগি গৈছে বহুত, ফিচাৰী ইয়াত ঘৰ, ইয়াত মানুহে বহি জিৰণি লোৱা ভাল লাগে ন। যা মই পইদি গৈ আছো। মজা লাগিছে অলপ চিনাৰী। আমাৰ ৰিস্কি ভাই চাই দিয়া এইয়া এইটো ৰিস্কি ভাই চাৰি আমি আজি ইয়াত ফুৰিবলৈ আহিলো। ফুৰিবলৈ মানে কি আৰু আমাৰ গাঁৱতে এইবিলাক আছে আৰু এইবিলাক কৰিয়ে এইবিলাক মাছ চাছ উৎপাদন কৰিয়ে ইনকাম কৰি আছে। এইবিলাকৰ দ্বাৰা মানুহৰ জীৱিকা উপাৰ্জন হৈছে। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থব। অন্য এটা ভিডিঅ'ত আকৌ লগ পাম। বাঞ্চলৰ যোনে নাম উজ্বলাই সাত ভনীৰ ৰাণী মোৰ অসমীয়াই, মোৰ অসমবাসীলৈ মই মৰম যাচিলো।